নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 14 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ পাকিস্তানক ড্ৰোন যোগান ধৰি বিপদত পৰিছে এবাৰ তুৰ্কীৰ ওপৰত ভাৰতৰ এবাৰ সৰ্ববৃহৎ একশন এই মুহূৰ্তত জনাই আছো ৱাৰ ব্ৰেকিং পাকিস্তানক ড্ৰোন যোগান ধৰি বিপদত পৰিছে এবাৰ তুৰ্কীৰ ওপৰত ভাৰতৰ কঠোৰ একশন এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ভাৰতৰ শত্ৰু পাকিস্তানক মুক্তভাৱে সমৰ্থন কৰিছিল তুৰ্কীয়ে আৰু গোপনে অস্ত্ৰ ড্ৰোন যোগান ধৰিছিল তুৰ্কীয়ে আৰু তাৰ পাছত এতিয়া বিপদত পৰিছে তুৰ্কী ইয়াৰ পাছত এতিয়া তুৰ্কীৰ ওপৰত বৃহৎ একশন আৰম্ভ কৰিছে ভাৰতে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ তুৰ্কীৰ পৰা অহা ফলমূল আন সামগ্ৰী নিষিদ্ধ কৰা হৈছে ভাৰতত এবাৰ নিষিদ্ধ কৰা হৈছে তুৰ্কীৰ পৰা অহা ফলমূল আন সামগ্ৰী সম্পূৰ্ণ নিষেধ কৰা হৈছে পুনৰ ব্যৱসায়ীয়ে লৈছে ডাঙৰ সিদ্ধান্ত বিপদৰ সময়তে তুৰ্কীক সহায় কৰিছিল ভাৰতে কিন্তু ভাৰতক সহায় কৰাৰ বিপৰীতে এতিয়া পাকিস্তানক সহায় কৰি বিপদত পৰিছে এতিয়া তুৰ্কী ভাৰতৰ ব্যৱসায়ীয়ে আৰম্ভ কৰিছে বয়কট তুৰ্কী ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অপাৰেশ্যন সিন্দুৰ বিজয় এবাৰ ৰাজধানী দিল্লীৰ ৰাজপথত হাজাৰ লোক দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ৰাজধানী দিল্লীৰ ৰাজপথত লাখ লোক অপাৰেশ্যন সিন্দুৰ বিজয় হাতে ত্ৰিৰংগা পতাকা লৈ ওলাই আহিছে ভাৰতীয় পাকিস্তানক হকিৰে দি সেনাৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ ভাৰতৰ সৈতে যুদ্ধত তছনছ হৈছে পাকিস্তান লক্ষ্মণ ৰেখা বান্ধি পাকিস্তানক দিছে কঠোৰ সকিয়নি আন এটা খবৰ হৈছে অসম জাতীয় পৰিষদে আসন কতো পোৱা নাই আপোনালোকে এনেইহে প্ৰচাৰ কৰি আছে ইচ্ছাকৃতভাৱে অসম জাতীয় পৰিষদে গোটেই অসমখনত মাত্ৰ 3খনহে আঞ্চলিক পঞ্চায়ত পাইছে আমি পাইছো 19খন ৰিজাল্ট আমাৰ ভাল নে অসম জাতীয় পৰিষদৰ ভাল আসনক লৈ হ'ব নেকি আকৌ বঙহৰ যুঁজ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ এজেপিৰ প্ৰসংগত এইবাৰ বিধায়ক অখিল গগৈ ডাঙৰ প্ৰশ্ন আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত এইবাৰ বৃহৎ বিসংগতি এবাৰ কয়াকুছি বজাৰত হাজাৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এই মুহূৰ্তত জনাই আছো ডাঙৰ পলিটিক্যাল ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত বিসংগতিক লৈ এইবাৰ উত্তাল হৈ পৰিছে কয়াকুছি বজাৰ পুনৰ ভোট গণনাৰ দাবী জনাইছে পাকাবেতবাৰীবাসী ৰাইজে বিধায়ক জাকিৰ হুছেইনৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ লোক কয়াকুছিৰ বজাৰত বিধায়ক জাকিৰ হুছেইনৰ বিৰুদ্ধে এইবাৰ AIUDF কৰ্মীৰ গো বেক ধ্বনি অন্তিম ৰাউণ্ডত AIUDFৰ প্ৰাৰ্থী মুতালেব ব্যাপক ভোটত আগবাঢ়ি আছিল আৰু আচলতে কোন জয়ী হৈছে কালদিয়া জিলা পৰিষদ হিচাপে AIUDFৰ মুতালেব আলী নে কংগ্ৰেছৰ ইছমাইল হুছেইন কালদিয়া জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী নিৰ্বাচিতক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ AIUDF কৰ্মীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও গুৰুতৰ অভিযোগ AIUDF কৰ্মীৰ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে এবাৰ জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ লোক আন এটা ডাঙৰ খবৰ হৈছে এবাৰ পিঅকে খালী কৰক পাকিস্তানে এবাৰ ভাৰত চৰকাৰৰ কঠোৰ হুংকাৰ পিঅকে খালী কৰক পাকিস্তানে এই মুহূৰ্তত বিগ নিউজ পাকিস্তানে অবৈধভাৱে পিঅকে দখল কৰি আছে যিকোনো প্ৰকাৰে ঘূৰাই ল'ব ভাৰতে পিঅকে যিকোনো প্ৰকাৰে ঘূৰাই ল'ব ভাৰতে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ সকিয়নি যুদ্ধ বিৰতিৰ মাজতে পাকিস্তানক এই সকিয়নি দিছে বিদেশ মন্ত্ৰালয়ে পৰৱৰ্তী খবৰটো হৈছে ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি 15 মেলৈ হাতত আছে মাত্ৰ কেইটামান ঘণ্টা মছজিদে কোটি মুছলমানৰ দোৱা প্ৰাৰ্থনা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ
কাইলৈ 15 মেলৈ হাতত আছে মাত্ৰ কেইটামান ঘণ্টা। মছজিদে কোটি কোটি মুছলমানৰ দোৱা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। ন্যায়ৰ আশাত অপেক্ষা কৰিছে কোটি কোটি মুছলমানে। ডাঙৰ খবৰ এই মুহূৰ্তত ন্যায়ৰ আশাত অপেক্ষা কৰিছে কোটি কোটি মুছলমানে। ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তি। মুছলমানৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ৰ অপেক্ষাত এতিয়া ক্ষণ গণিছে দেশৰ কোটি কোটি মুছলমানে। কিয়নো হাতত আছে মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পাছতে উচ্চতম ন্যায়ালয়ত শুনানি ৱাকফ সংশোধনী বিধেয়কক লৈ। পৰৱৰ্তী খবৰটো হৈছে দেউতাকৰ পৰা ডাইৰেক্টৰী সন্তান পলিটিচিয়ান হলে এক্সিডেণ্ট হ'বই। নামাজ পঢ়িবলৈ যোৰহাটৰ পৰা গুৱাহাটীলৈ আহে গৌৰৱ গগৈ। মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিৰ ৰাইজৰ লগত নাথাকে গৌৰৱ গগৈ। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নামাজ পঢ়িবলৈও যোৰহাটৰ পৰা গুৱাহাটীলৈ আহে গৌৰৱ গগৈ। বিহুৰ সময়তো যোৰহাটত নাথাকি গুৱাহাটীত থাকে গৌৰৱ গগৈ। সমষ্টিৰ মানুহে মৰম বিচাৰে, কিন্তু গৌৰৱ গগৈয়ে যোৰহাটক একাষৰীয়া কৰি থাকে। সংখ্যালঘু মানুহৰ বাবেহে কলিয়াবৰত গৌৰৱ গগৈ জিকিছিল। সংখ্যালঘু মানুহে ভয়তহে কংগ্ৰেছক ভোট দিয়ে। সংসদত যোৰহাটৰ সলনি মণিপুৰৰ কথাহে কয় গৌৰৱ গগৈয়ে। যোৰহাটৰ মানুহে সদায়ে পাৰফৰ্মেন্স বিচাৰে। যোৰহাটৰ মানুহে সদায়ে পাৰফৰ্মেন্স বিচাৰে। দেউতাকৰ পৰা ডাইৰেক্টৰী সন্তান পলিটিচিয়ান হলে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। দেউতাকৰ লিগেচি লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে। কাৰ্যকৰ্তা হৈ ৰাজনীতি কৰিলে এক্সিডেণ্ট নহয়। প্ৰথমে কাৰ্যকৰ্তা হওক আৰু তাৰ পাছতেই বিধায়ক হওক। প্ৰথমে কাৰ্যকৰ্তা হওক আৰু তাৰ পিছতে বিধায়ক হওক। পৰিয়াল ৰাজনীতিক মানুহে এবাৰহে সুযোগ দিয়ে। পৰিয়াল ৰাজনীতি কৰিলে মানুহে আমনি পায়। দেউতাকৰ মেইন শিষ্য সন্তান নহয়, কাৰ্যকৰ্তাহে হয়। বাপেকৰ নাম লৈ কোনেও ৰাজনীতি কৰিব নালাগে। নিজৰ ভৰিত নিজে থিয় হৈ ৰাজনীতি কৰিব লাগে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক টাৰ্গেট কৰি উদ্দেশ্য কৰি এইদৰে ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ডাঙৰ খবৰ হৈছে এইবাৰ আমেৰিকাক শিক্ষা দিবলৈ সাজু হৈ পৰিছে ভাৰত। আমেৰিকাৰ ওপৰত অত্যাধিক কৰৰ বোজা চাপি দিব ভাৰতে। 25 মাৰ্চৰ পৰা আমেৰিকাই আৰম্ভ কৰিছিল শুল্ক বৃদ্ধি আৰু এলুমিনিয়াম জাতীয় সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰোপ কৰিছিল আমেৰিকাই। 25 মাৰ্চৰ পৰা আমেৰিকাই আৰম্ভ কৰিছিল শুল্ক বৃদ্ধি আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতেও আমেৰিকাৰ বিৰুদ্ধে লগাব অধিক শুল্ক। WTOৰ আমেৰিকাৰ ওপৰত শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ এইবাৰ ভাৰতৰ। আমেৰিকাৰ শুল্কৰ ফলত বহু দেশ হৈছে ক্ষতিগ্ৰস্ত। বাণিজ্যিক ক্ষতিৰ প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিবলৈ সাজু এইবাৰ ভাৰত। আপেল, কাঠবাদাম, আখৰোট, নাচপতিৰ লগতে ৰাসায়নিক পদাৰ্থকে ধৰি 29 বিধ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। বিশ্ব বাণিজ্য সংস্থাক ভাৰতে জনাইছে এই 29 বিধ সামগ্ৰীক শুল্ক ৰেহাই দিয়া নহ'ব আমেৰিকাক। আমেৰিকাই ষ্টীল আৰু এলুমিনিয়ামৰ আমদানিৰ ওপৰত বৃদ্ধি কৰিছিল শুল্ক, কিন্তু আমেৰিকাই এই কথা জনোৱা নাছিল WTOক। আমেৰিকাৰ উৎপাদন বৃদ্ধি কৰিবলৈ নীতি নিয়ম নামানি কৰ বৃদ্ধি কৰিছে ডনাল্ড ট্ৰাম্পে। ভাৰতে আমেৰিকাক বৃহৎ পৰিমাণৰ ষ্টীল আৰু এলুমিনিয়াম ৰপ্তানি কৰে আৰু যাৰ বাবেই 25% শুল্ক আৰোপ কৰাৰ লগে লগেই লোকচানৰ সন্মুখীন হৈছে ভাৰতৰ লগতে কেইবাখনো দেশ। এইবাৰ আমেৰিকাক উচিত শিক্ষা দিবলৈ সাজু হৈ পৰিছে ভাৰত। আন এটা ডাঙৰ খবৰ হৈছে, প্ৰথমে দৃশ্যলৈ আপোনালোকে ভালদৰে মন কৰক। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। নেৰানেপেৰা বৰষুণৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া চাওক, এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৃষ্টিপাত। ঠায়ে ঠায়ে আকাশ ঘাইকৈ ডাঙৰীয়া হৈছে। ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা, বৰষুণ, শিলাবৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এইদৰে বাৰিষাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ হোজাইত দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ। হোজাইৰ বিভিন্ন প্ৰান্তত
এইদৰে মুখলধাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে। ঘণ্টা ঘণ্টা ধৰি এইদৰে ধাৰাসাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে হোজাইৰ বিভিন্ন প্ৰান্তত।